যিজনে ভাবে জুবিন গাৰ্গ পদ্মশ্ৰী এৱাৰ্ডৰ যোগ্য নহয় সেইজনক কৈছো পদ্মশ্ৰী এৱাৰ্ড জুবিন গাৰ্গৰ যোগ্য নহয়। জুবিন গাৰ্গ অসম তথা ভাৰতবৰ্ষৰ এজন অমূল্য ৰতন, যিজনক কম্পেয়াৰ কৰিব পাৰি আমি মাইকেল জেকসনৰ লগত। কিন্তু মাইকেল জেকসন বৰ্তমান পৃথিৱীত নাই আৰু জুবিন গাৰ্গ পৃথিৱীত জীয়াই আছে। জীয়াই থকাতে যিজন ডিজাৰ্ভ কৰে সন্মান, সেই সন্মান জীয়াই থকাতে দিলেহে বেছি ভাল। সেয়ে জুবিন গাৰ্গৰ অনুৰাগী তথা সমাজৰ সচেতন ব্যক্তিয়ে আবেদন কৰিছে যে জুবিন গাৰ্গ পদ্মশ্ৰীৰ কাৰণে যোগ্য। এয়াও দাবী কৰিছে অৰিজিত সিং যদি পদ্মশ্ৰী এৱাৰ্ড পাব পাৰে তেন্তে আমাৰ জুবিন গাৰ্গে কিয় পাব নোৱাৰে। কিন্তু শিখা শৰ্মা ডাঙৰীয়ানীৰ মতে জুবিন গাৰ্গ পদ্মশ্ৰী এৱাৰ্ড ডিজাৰ্ভ নকৰে। অৰিজিত সিং বলিউডত গান গায়, অৰিজিত সিং হিন্দীত গান গায়, অৰিজিত সিঙৰ অনুৰাগী বহুত, অৰিজিত সিঙৰ গান বহুত চলে, গোটেই দেশতে শুনে। আৰু জুবিন গাৰ্গ হ'ল অসমৰ ছিংগাৰ, অসমীয়াত গান গায়। খেনটা জানো তুমি। কিছু কথাত জুবিন গাৰ্গক বেয়া পাব পাৰোঁ, কিন্তু এয়া কেতিয়াও ডিনাই কৰিব নোৱাৰি। প্ৰকৃততে জুবিন গাৰ্গ অসম তথা ভাৰতবৰ্ষৰ কাৰণে এটা অমূল্য ৰত্ন, যিটো নেকি আমি হেৰুৱাৰ পিছতহে গম পাম। হেৰাই যোৱাৰ পিছত, মৃত্যুৰ পিছত গম পাই কোনো লাভ নাই। বৰ্তমান জীয়াই আছে, সেইকাৰণে জীয়াই থকা অৱস্থাত আৰ্টিষ্টক প্ৰাপ্য সন্মান দিব লাগে। মৰি যোৱাৰ পিছত আকৌ মহাত্মা গান্ধীক হত্যাকাৰীকো হিৰো বনোৱাৰ চেষ্টা কৰে বহুতে। যিজন জীয়াই আছে সেইজনক জীয়াই থকাতে সন্মান দিয়াটো বেছি প্ৰয়োজন আছে। নহয়, এয়া আবেগৰ কথা নহয়, আমাৰো বিবেক আছে, আমিও বুজি পাওঁ জুবিন গাৰ্গ কোন হয়। আৰু যিজন শিখা শৰ্মা ডাঙৰীয়ানীয়ে কৈ আছে যে অৰিজিত সিং হিন্দীত গান আছে, বলিউডত গান গাই আছে, মানে গোটেই ভাৰতবৰ্ষত অৰিজিত সিঙক চিনি পায় নাইবা অৰিজিত সিঙৰ অনুৰাগী আছে আৰু জুবিন গাৰ্গ অসমত আছে। এয়া একদম ফাল্টু কথা, কোনো এনালাইজ নকৰি এনেই এটা কথা কৈ দিয়া হ'ল। এতিয়া যদি জুবিন গাৰ্গ আৰু অৰিজিত সিঙৰ মাজত কম্পেয়াৰ কৰিব যাওঁ তেন্তে দিন ৰাতিৰ পাৰ্থক্য ওলাব। জুবিন গাৰ্গ কোন হয় আৰু অৰিজিত সিং কোন হয়। কিন্তু কথা হ'ল কি, জুবিন গাৰ্গো আমাৰ সম্পদ আৰু অৰিজিত সিঙো আমাৰ সম্পদ, কম্পেয়াৰ কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু নকলে নহয়, অৰিজিত সিং সিদিনা আহিলে বলিউডত আৰু অৰিজিত সিং সেই এটা বাউণ্ডাৰীৰ ভিতৰত আছে আৰু জুবিন গাৰ্গ নিজৰ এটা ৰাজত্ব এম্পায়াৰ বনাইছে। মাথো গান গালেই কোনোবাই আৰ্টিষ্ট হৈ নাযায়। কপি গান বলিউডত বহুতেই গাই আছে, অৰিজিত সিঙো গাই আছে আৰু অৰিজিত সিং নিজৰ গান গাই আছে এনে বেলেগৰ গানে গাই আছে, নিজৰ ক্ষমতাত প্ৰস্তুত কৰি আছে এনে বেলেগৰ ক্ষমতাত প্ৰস্তুত কৰি আছে। নিজৰ সব বস্তুত এটা কথা আছে। বলিউড বুলিলে গোটেই ভাৰতবৰ্ষ নহয়, বলিউড ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ম ইণ্ডাষ্ট্ৰী নহয়, মিউজিক ইণ্ডাষ্ট্ৰী নহয়। অসমৰ ইণ্ডাষ্ট্ৰী কোৱা, বলিউড ইণ্ডাষ্ট্ৰী কোৱা, টলিউড কোৱা, সবৰে এটা পৃথক স্পেচিয়েলিটি আছে, যিটো নেকি আমাৰ ভাৰতবৰ্ষৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। অৰিজিত সিঙৰ অনুৰাগীসকল বেয়া পাব পাৰে, কিন্তু যিটো সত্য সেয়া বুজিব লাগিব। অৰিজিত সিং এটা কপি আৰ্টিষ্ট হয়, সেয়ে বৰ্তমানৰ ল'ৰা ছোৱালীয়ে অৰিজিত সিঙৰ গান শুনে। কিন্তু আমি অলপ পুৰণা জামানাৰ মানুহতো আমি জানো অৰিজিত সিঙৰ আগতে আতিফ আসলামে সেই সুৰত গান গাই থৈছে, সেইকাৰণে অৰিজিত সিঙৰ গান নুশুনো। কিন্তু অৰিজিত সিং ভাল গান গায়, সেয়া মানিব লাগিব। মই অবজাৰ্ভ কৰা মতে বলিউডত দুটা ৰিয়েল আৰ্টিষ্ট আছে, যিয়ে নেকি কাকো চেলেকি থকা নাই। বলিউড এৰি আহিছে, নিজৰ এম্পায়াৰ বনাইছে। 1 নম্বৰত লাকি আলি আৰু 2 নম্বৰত জুবিন গাৰ্গ। জুবিন গাৰ্গ মামুলি বস্তু নহয়, বেলেগ মাল হয়, ভাৰতৰ অমূল্য ৰত্ন হয়। অৰিজিত সিং সিদিনা, অৰিজিত সিং জুবিন গাৰ্গৰ পৰা টিউশ্যন ল'ব লাগিব আৰ্টিষ্টৰ ক্ষেত্ৰত। মাথো ভাল গান গালে আৰ্টিষ্ট হৈ নাযায়। আৰু যিজনে কৈ আছে জুবিন গাৰ্গটো অসমৰহে, অসমৰ পৰা কেনেকৈ পদ্মশ্ৰী বঁটা পাব, সেইজন পদ্মশ্ৰী বঁটাৰ বিষয়ে একোৱেই নাজানে। মোৰ ঘৰৰ ওচৰৰ খেতিয়কে এজন পদ্মশ্ৰী বঁটা পাইছে 2024-ত। আচলতে ভাৰতবৰ্ষৰ সন্মানীয় এৱাৰ্ডবোৰো ৰাজনীতিকৰণ হৈ গ'ল নেকি? আৰু শিখা শৰ্মা ডাঙৰীয়াই কৈছে এনেকৈ দাবী কৰি এৱাৰ্ড লৈ কি লাভ আছে। এয়া মাথো দাবী নহয়, এয়া প্ৰাপ্য। আৰু ভাৰতবৰ্ষৰ নাগৰিকে চিলেক্ট কৰি নমিনেট কৰিব পাৰে আৰু ভোটিং কৰিব পাৰে যে এইজন আৰ্টিষ্টক, এইজন ব্যক্তিক পদ্মশ্ৰী নাইবা আৰু সন্মানীয় যিমান এৱাৰ্ড আছে সেইবোৰ দিব লাগে আৰু সেইজন যোগ্য হয়। তেনেকুৱাকৈ দেখাই দিব পাৰি যিবোৰ কমিটি আছে এৱাৰ্ড দিয়া। শিখা শৰ্মা ডাঙৰীয়াই কৈছোঁ, এনালাইজ কৰিলে ভালকৈ কৰিব। এনেই আজে বাজে বকি থাকি লাভ নাই। এনেকুৱা পষ্ট কৰি আছে, এনেকুৱা লাগি আছে পগলা কুকুৰে কামুৰিছে, আপুনি যি মন তাকে বকি আছে। নে আপুনি ধৰ্মক ৰেচপেক্ট কৰি আছে, নে আপুনি জাতিক ৰেচপেক্ট কৰি আছে, নে আপুনি প্ৰাপ্য অধিকাৰক ৰেচপেক্ট কৰি আছে। আপুনি হৈ আছে হামগাৰী হাম লাইচেন্স খেনটা। জুবিন গাৰ্গৰ অনুৰাগীসকলক ক'ব খুজিছোঁ, জুবিন গাৰ্গৰ কাৰণে পদ্মশ্ৰী এৱাৰ্ডৰ আপিল কৰি লাভ নাই, কাৰণ পদ্মশ্ৰী এৱাৰ্ড জুবিন গাৰ্গক ডিজাৰ্ভ নকৰে। জুবিন গাৰ্গৰ কাৰণে তাতকৈ হাই লেভেলৰ এৱাৰ্ড হ'ব লাগিব, কাৰণ জুবিন গাৰ্গ এনেই সেই গান গোৱা মানুহ নহয় যে ভাল গান গালে। জুবিন গাৰ্গ ভাৰতবৰ্ষৰ অমূল্য ৰতন হয়, ভাৰতবৰ্ষৰ এজন ব্যতিক্ৰম আৰ্টিষ্ট হয়, যিজন নেকি সমাজৰ কাৰণে কাম কৰিছে, মিউজিক ইণ্ডাষ্ট্ৰীৰ কাৰণে কাম কৰিছে। ফিল্ম ইণ্ডাষ্ট্ৰীত মাথো ফিল্ম বনোৱা নাই, ইণ্ডাষ্ট্ৰী গঢ়িছে। অসমৰ ডুবি যোৱা ফিল্ম ইণ্ডাষ্ট্ৰীক আকৌ ৰিভাইভ কৰিছে। জুবিন গাৰ্গৰ তেনেকুৱা বহুত বিষয় আছে, যিবোৰ বিষয়ৰ কাৰণে তেওঁ মাথো পদ্মশ্ৰী নহয়, ভাৰত ৰত্ন এৱাৰ্ড
বহুত ডিজাৰ্ভ কৰে অসমৰ ৰাইজে এটা কথা ভালকৈ বুজি লওক শিখা শৰ্মা ডাঙৰীয়ানীৰ মাথো এটাই উদ্দেশ্য RSS আৰু বিজেপিক খুশ কৰাৰ নিজৰ মুনাফাৰ কাৰণে বাকি যায় ভাৰমে প্ৰথমতে নাটক কৰিলে মিয়াৰ লগত মিয়াক ভাল পোৱা দেখালে বাহ মিয়া সবচে উন্নত জাতি এনেকুৱা দেখালে এতিয়া মিয়াক গালি পাৰি আছে মিয়াৰ লগতে ইছলাম ধৰ্মক গালি পাৰি আছে তাৰ কাৰণে জেলত যাবই ধৰ্মৰ মাজত জাতিৰ মাজত কাজিয়া লগোৱাৰ এটা চেষ্টাহে কৰি আছে কিন্তু জেলত এতিয়ালৈকে যোৱা নাই কাৰণ বেকত কোনোবা আছে কি জানে আজি অলপ আগতে এটা পোষ্ট চালো ডোনাল্ড ট্ৰাম্পে গাজাক দখল কৰাৰ কাৰণে মাতি আছে আৰু তাকে আদৰণি জনাইছে শিখা শৰ্মা ডাঙৰীয়ানীয়ে তাই একো বুজি নাপায় কি হৈ আছে আচলতে বিশ্বত আমেৰিকাই কি কৰি আছে ভাবিছে কি আমেৰিকাতো ভাৰতবৰ্ষৰ বন্ধু খেন্তা বন্ধু একো নহয় যদি বন্ধু হলে হয় ভাৰতৰ নাগৰিকক চিৰকলেৰে বান্ধি হেণ্ডকাপ লগাই কিয় পঠালে আমাৰ ভাৰতবৰ্ষৰ বিমান নাই নেকি মই ভাবো ইয়া ভাৰতবৰ্ষৰ কাৰণে বহুত লাজৰ বিষয় ভাৰতীয়ক চিৰকলেৰে বান্ধি হেণ্ডকাপ লগাই আনিব আমাৰ ভাৰতবৰ্ষৰ বিমান থকা সত্ত্বেও তেওঁলোকৰ বিমানেৰে আনিব তেনেকুৱা অলপ আঘাত লাগে এজন ভাৰতীয় হিচাপে আপুনিও ভাবি চাব ভাৰতৰ নাগৰিকক বদনাম কৰি চিৰকল লগাই হেণ্ডকাপ লগাই বিমানেৰে ভাৰতবৰ্ষত পঠিয়াই দিলে আমাৰ নাই নেকি বিমান যদি ইমানেই ভাল বন্ধুত্ব আছে ভাৰতবৰ্ষ আৰু ইউএছৰ মাজত তেন্তে হেণ্ডকাপ কিয় লগালে শিখা শৰ্মা ডাঙৰীয়ানী তাকো আদৰণি জনাইছে খেলা কি হ'ব